য'ত সৃষ্টিয়ে লৈছিল প্ৰথম উশাহ, য'ত মন্ত্ৰ তাতেই যেন তন্ত্ৰৰ বিৰাজমান, য'ত ব্ৰহ্মাই বহি বিশ্ব ব্ৰহ্মাণ্ডৰ হৈ কৰিছিল ধ্যান, তাতেই মা কামাখ্যাৰ চমৎকাৰ। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ এঘণ্টীয়া অনুষ্ঠানলৈ মই দীপাংকৰ দাসে আপোনালোকক স্বাগতম জনাইছোঁ। এখন শ্মশান কেনেকুৱা হ'ব পাৰে এবাৰ কল্পনা কৰক। এটা মৃতদেহ, কেইজনমান আত্মীয়, এখন জ্বলি থকা চিতা আৰু চাৰিওপিনৰ পৰা ভাহি অহা শোকৰ বন্যা। কোৱা হয় এনেকুৱা শ্মশানেই নিশা ভূত প্ৰেতাত্মাৰ বসতিস্থল, যাৰ বাবে তাৰ আশে পাশেও এজন লোক যাবলৈ শংকিত হয়। কিন্তু এনেকুৱা এখন শ্মশানো আছে য'ত মানুহে যাবলৈ ইচ্ছা প্ৰকাশ কৰে। প্ৰতিদিনেই নহয়, বছৰটোৰ ৩-৪টা দিনত, দিনৰ পোহৰত নহয়, তাকো নিশাৰ জয়াল পৰিৱেশত, তেতিয়াই জাগ্ৰত হৈ উঠে সেই শ্মশানৰ পৰিৱেশ। আনকি তেনে পৰিৱেশত সমাগম ঘটে দেশ বিদেশৰ হাজাৰ হাজাৰ সাধু সন্তৰ। প্ৰকৃততে ইয়াৰ পিছত লুকাই আছে মা কামাখ্যাৰ শক্তি। আৰু তাতেই উদ্ভাসিত হয় মাৰ ৰহস্যময় অলৌকিক শক্তি। আজিৰ এই বিশেষ অনুষ্ঠানত লোকবিশ্বাসৰ পৃষ্ঠাই পৃষ্ঠাই বাগৰি অহা অবিশ্বাস্য শক্তিপীঠৰ অদ্ভুত গাথা। দিব্যধামৰ অদ্ভুত কাহিনীবোৰৰ মাজত আমি যেন ক্ৰমে বিলীন হৈ গৈ আছোঁ। আৰু অম্বুবাচী উপলক্ষেই এই শ্মশানতে চলিব এই তন্ত্ৰ মন্ত্ৰৰ মায়াজাল। তাৰ বাবে সাজু হৈ উঠিছে গুৱাহাটীৰ ভূতনাথৰ এই বিশেষ শ্মশান। আৰু এই শ্মশানতে মাজনিশা দেখিবলৈ আৰু শুনিবলৈ পোৱা যাব তন্ত্ৰ মন্ত্ৰৰ মায়াজালৰ এক অদ্ভুত কাহিনী। সীতাৰ অগ্নিত মায়াজাল, নৰকংকালত তন্ত্ৰ মন্ত্ৰ, সীতা ভস্মলৈ মহাকালক স্মৰণ, নৰমুণ্ডৰ ওপৰত তন্ত্ৰ মন্ত্ৰৰ মায়াজাল। জাগ্ৰত শ্মশানত জীৱিত আৰু মৃতলোকক শিহৰিত কৰি তোলা এয়াই হৈছে মা কামাখ্যাৰ চমৎকাৰ, য'ত মাৰ শৰীৰৰ বগা বস্ত্ৰ হৈ পৰে নিমিষতে ৰঙা, য'ত সৃষ্টিয়ে লৈছিল প্ৰথম উশাহ, য'ত ব্ৰহ্মাই বহিছিল ধ্যানত, য'ত একাকাৰ হয় সকলো শক্তিপীঠৰ দেৱ দেৱী, আৰু তেতিয়াই হয় চমৎকাৰ। আৰু সেই চমৎকাৰক বিশ্বাস কৰি অম্বুবাচীৰ এই ক্ষণত মাৰ চৰণত সেৱা লয় লাখ লাখ ভক্তই। মা কামাখ্যা শক্তিপীঠ সকলো শক্তিপীঠৰ ভিতৰত য'ত হয়। মাৰ দুৱাৰ বন্ধ হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ, আৰু তাৰ প্ৰাক মুহূৰ্তত যদি মই কওঁ তেতিয়াহ'লে শক্তিপীঠত দেৱীৰ আৰাধনা এই মুহূৰ্ততো চলিছে। আৰু বিগত প্ৰায় ৪১টা দিন ধৰি এইদৰে নিশা নিশা চলিছে পূজা পৰ্ব। আৰু আজি ৪২টা দিন, আৰু ৪২টা দিনৰ এই মুহূৰ্তত মাজনিশা মা কামাখ্যা ধামত কি ধৰণৰ পৰিৱেশ, কি ধৰণৰ মায়াবী এক প্ৰকাৰ দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কাৰণ মই এই মুহূৰ্তত যিটো অঘৰী গুৰুৰ কাষত উপস্থিত হৈছোঁ, সেই অঘৰী গুৰুৰ মই কিছু মন্তব্য আপোনালোকক ওচৰলৈ লৈ যাব বিচাৰিম। কাৰণ এইজন হৈছে অঘৰী গুৰু, আৰু তেওঁৰ আশীষ ল'বলৈ আমি এই মুহূৰ্তত এই বিশেষ স্থানত আহি উপস্থিত হৈছোঁ। पहले आपको माँ कामाख्या धाम में स्वागतम। महादेव, जय माँ काली, जय माँ कामाख्या। जय माँ कामाख्या। लगभग ये 42 डेज लगातार आप पूजा में बिजी है, पूजा में व्यस्त है। क्या मिलते हैं माँ से, माँ का ऐश्वरिक शक्ति जिसमें हम विश्वास करते हैं, फिर भी आप लोग ये पूजा करके जो भक्त को जो आप आशीर्वाद देते हैं, इसमें क्या है? माँ का इतना क्या गुण है, माँ का ऐसा क्या ऐश्वरिक शक्ति है, क्या विश्वास करते हैं आप? माँ का मन से भक्ति करेगा ना, माँ एक एनर्जी दे देगा, और एनर्जी का रख के सबका भला कर सकता। ये हम लोग करवा रहे हैं बस। हर रात जानते हैं। और दर्शकসকলক মই ক'ব বিচাৰিছোঁ, ঠিক 12 বজাৰ পৰা নিশা 2 বজালৈকে
এনে এখন ইয়াত যজ্ঞ পূজা পৰ্ব অনুষ্ঠিত হয় য'ত মা কালীক সন্তুষ্টি কৰাৰ বাবে এক প্ৰকাৰ আপ্ৰাণ চেষ্টা চলোৱা হয় য'ত মই দেখুৱাইছোঁ এক প্ৰকাৰ নৰকংকালৰ সমাহাৰ য'ত মৃত ব্যক্তিৰ শৰীৰৰ ভস্ম তাত জীৱিতৰ উপস্থিতি আৰু এই ধৰণৰ একাত্ম হৈ পৰা পৰিৱেশৰ মাজত আমি এই মুহূৰ্তত সেই বিশেষ গুৰুজনক আমি কাষত পাইছোঁ অঘৰী গুৰু सनातन धर्म और ये तंत्र मंत्र क्या बोलेंगे आप ये लंबा साल जुग जुग से चला रहा है उसमें हम आशीर्वाद लेने के लिए आप लोगों के पास आते हैं और वही माँ का शक्ति यह सनातन धर्म सब माँ है माँ सब का मालिक है अब हम लोग का तंत्र मंत्र कोई भी हो सब लोग बोल रहा है ये माँ है हम लोग को दे रहा है माँ का एनर्जी है ये माँ का एनर्जी से हम लोग के साथ कौन आ रहा हम लोग का रास्ता दे रहा इतना है माँ का शक्ति वहाँ में देखने में ही कुछ डर लग जाता है कि यहाँ पे नरकंकाल है आप कुंड में बैठेंगे उसके बाद बलि होगा ये विश्वास जो है ना बहुत ही ताकत आता है मन में यह माँ का रूप है इस तरह पे रहता है इसका देख के डरने की ज़रूर नहीं है माँ बोल के सब लोग आ रहा उसका माँ भी देखेगा दूसरा उसका नहीं देखेगा इसलिए माँ का पास हम लोग है हम लोग का उसका डरने के लिए हम लोग का कुछ बात नहीं है माँ सबका पाला भी करेगा कोई का दुष्ट नहीं करेगा सबका भला करेगा अच्छा करेगा ये कामाख्या माँ का पास हम लोग आया उसका आशीर्वाद रहने के लिए अभी आशीर्वाद माँ मिल रहा है हम लोग का सबका मिल जाएगा कौन कौन अम्बुबाजी मेला में आ रहा या कोई भी टीवी में देख रहा सबका आशीर्वाद मिलेगा माँ दे देगा हर महादेव माँ की अलौकिक शक्ति माँ की चमत्कार आपसे कुछ आशीर्वाद मिले मिल जाएगा हवन में बैठ जाओ हवन में क्या हो रहा नहीं हो रहा देख लो देखने के बाद बताओ तुम हवा का महसूस कर सकता नहीं देख सकता ये एक एनर्जी हवा है इसका महसूस करो क्या हो रहा नहीं हो रहा उसके बाद सबका बोलो फिर भी आप आशीर्वाद में रुद्राक्ष देते हैं तो हमको भी कोई ऐसा आशीर्वाद मिल जाए हवन के बाद दे देगा कोई दिक्कत नहीं है আৰু মই ক'ম যে আমি অন কেমেৰা আমি বাবাৰ পৰা আশীৰ্বাদ ল'ম আৰু বাবাৰ এনে শক্তি আছে যি শক্তিত তেওঁ এক প্ৰকাৰ বিলীন আৰু সেই শক্তিৰ মাজত যোৱা 42টা দিন ধৰি তেওঁ এই মা কামাখ্যাত জাগ্ৰত শক্তি বিচাৰি তেওঁ আৰাধনাত বহিছে আৰু তেওঁৰ এনে অলৌকিক শক্তিৰ মাজত আপোনালোককো লৈ যাব বিচাৰিম এই বিশেষ অনুষ্ঠানত ধ্যান তন্ত্ৰ মন্ত্ৰৰে নেদেখা এখন বিশেষ পৃথিৱী আৰু হয়তো আমি কেমেৰাত এনে বহুত দৃশ্য বন্দী কৰা নাই যিসমূহ দৃশ্যই দৰ্শকসকলক হয়তো বিচলিত কৰিব পাৰে আৰু এয়া হৈছে মাৰ অপাৰ শক্তি যি শক্তিত বিচলিত এই মুহূৰ্তত শক্তিপীঠ আৰু এই মুহূৰ্তত মই কামাখ্যাত উপস্থিত আছোঁ আৰু নিশা প্ৰায় 3 বাজিবৰ হৈছে আৰু অহেতু নিশা মা কামাখ্যাত অম্বুবাচীৰ পূৰ্বে কি ধৰণৰ এক অলৌকিক শক্তিয়ে বিৰাজ কৰিছে তাৰে এই মুহূৰ্তত কিছু দৃশ্য আমি ক্ষণে ক্ষণে কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্ততো কুণ্ডত যজ্ঞ চলিছে আৰু এই যজ্ঞৰ আহুতিৰ মাজতে ইয়াত দীক্ষা পৰ্ব চলিছে যি দীক্ষা গ্ৰহণ কৰিছে একাংশ ভক্ত একাংশ সন্তই আৰু আমি
পৰিৱেশসমূহ এই মুহূৰ্তত নিশাৰ শক্তিপীঠৰ পৰা দেখুৱাই গৈছোঁ। বাৰম্বাৰ এই কথাই আমি বুজাবলৈ বা আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ যে কিদৰে তন্ত্ৰ মন্ত্ৰৰ এক মুদ্ৰা শক্তিৰে বিলীন হৈছে এই মুহূৰ্তত নিশাৰ কামাখ্যা, আৰু য'ত মাৰ অপাৰ শক্তিৰে মাৰ ওচৰত উৎসৰ্গিত হৈছে বহু জীৱ জন্তু, আৰু তাৰে মাজতে এই মুহূৰ্তত নিশাৰ কিছু পৰিৱেশ অঞ্জন আৰু মই আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। দীক্ষা পৰ্ব চলি আছে আৰু তাৰ মাজতে আমিও শাৰীত আগবাঢ়িছোঁ যাতে আমিও আশীৰ্বাদ লাভ কৰিব পাৰোঁ, আৰু এই ধৰণে আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে একাংশ লোক এই মুহূৰ্তত শাৰীত সংযোজিত হৈছে। একমাত্ৰ উদ্দেশ্য যে মাৰ আশীষ যাতে মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পূৰ্বে যাতে লাভ কৰিব পাৰে, আৰু অহা 4 দিনৰ বাবে অম্বুবাচীৰ বাবে যিহেতু মা কামাখ্যাৰ দুৱাৰ বন্ধ হৈ থাকিব, আৰু তাৰ প্ৰাক মুহূৰ্তত এইদৰে এই মুহূৰ্ততো নিশা চলিছে ইয়াৰ পূজা অৰ্চনা। একচুৱেলি মোৰ যিখিনি সামান্য জ্ঞাত বা মোৰ যিখিনি জ্ঞান, এই পূজাভাগ বিশ্বৰ শান্তিৰ কাৰণে হয়। সনাতনৰ সকলোৱে জয় হওক বা কুশল মংগল হওক, এইটো এটা গুৰুজীৰ আমি মনৰ বাঞ্ছা বুলি ভাবোঁ। হয়, ফলাফলৰ কথা বহুতে কয় যে মোক কিবা এটা বিচাৰি আহে ইয়ালৈ, ধৰি লওক আমাৰ এটা অসমীয়াত কথা আছে, বিশ্বাসে মিলে হৰি। আমি যদি বিশ্বাস কৰোঁ আমি পাথৰ তাতো পাম বা আমি মঠ মন্দিৰতো পাম। সেইখিনি যোনে পাইছে সেইখিনি বিশ্বাস কৰিছে, আৰু আমি ভাবোঁ সেইখিনি সকলোৱে যিখিনি আহিছে ইয়ালৈ সেইখিনি পাইছে বিচাৰি। मैं पाई प्रोफेशनली पावर लिफ्टर हूँ, नेशनल चैम्पियन हूँ। तो मेरा भाई बॉडी बिल्डिंग करता है, तो उसका गेम था। तो बाबा ने 2 हफ्ते पहले बोला था कि तुम जीतेगा, माँ पे भरोसा करो, और जब भी स्टेज पे चढ़ोगे तो माँ का नाम लेना कि ये मेडल आपका है, मेरा नहीं है। मतलब एक तरफा मैंने माँ की फ़ोटो ऐसे खोली, मैं भी स्टेज पे थी, वो इंटरनेशनल लेवल पे गेम था। मैंने माँ की फ़ोटो देख के मैंने स्टेज पर दिखाया माँ को, और उनका नंबर बोला 101। वो नंबर बोला, रियली मतलब इट्स अमेजिंग कि मतलब जो ऑर्गेनाइज़र था ऑल्सो काली माँ का भक्त, वो भी काली माँ के भक्त हैं। इतनी शक्ति है माँ में कि एक तरफा उन्होंने मेडल लाया। एक तरफा वो 4 साल से ट्राई कर रहे थे प्रो कार्ड के लिए, और 4 साल बाद उनको माँ ने मेडल दे दिया। वो माँ का ही है। और अभी वो 25 को मेरी जो दोस्त है, मतलब जिनका हस्बैंड है, वो भी इंडिया की फर्स्ट डीवा एथलीट है, वो मेडल लेकर आएंगे माँ के पास। तो शक्ति है, अगर मन से मानो तो। अगर तुम इनसे मांगोगे ना, सच में पूरा होगा। मेरे को यहाँ बुलाने वाली को नहीं है। मैंने तो सपने में भी नहीं सोचा था कि मैं कामाख्या जाऊँगी, बिकॉज मैं तो बिल्कुल अलग ही फील्ड से हूँ। मैं एथलीट हूँ। कहाँ से? मैं दिल्ली से हूँ। हाँ, हर साल अम्बुबासी में आते हैं? मेरा फर्स्ट बार। हाँ, वो भी माँ ने बुलाया। आप लोग माँ पे विश्वास करोगे, कुछ भी मांगोगे ना वो देगी। मैं 2 बार मांग चुकी हूँ, दोनों बार माँ ने दिया है मेरे को। বছৰ বছৰ ধৰি চলি অহা সেই অম্বুবাচীৰ বিশেষ ক্ষণত লাখ লাখ ভক্ত দৰ্শনাৰ্থীৰ এক প্ৰকাৰ সমাগম ঘটে এই নীলাচলত, আৰু মাৰ শক্তি হৈছে সেই তাৰ আঁৰৰ কাহিনী। বিশেষকৈ 4 দিনত মাৰ আশীষ বিচাৰি ভক্তসকলে ঢাপলি মেলা এই মাৰ শক্তিপীঠত এইবাৰো দেখিবলৈ পোৱা যাব এই পূৰ্বৰ উন্মাদনা।
শক্তিপীঠত পূৰ্ণ গতিত চলিছে মাৰ আৰাধনা। দেওবাৰ অৰ্থাৎ 22 জুনৰ দুপৰীয়া 2:56 পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচীৰ মহাযজ্ঞৰ অন্ত পৰিব 4 দিন পিছত, অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা 3 বজাত হ'ব এই মহা অম্বুবাচী মহাযজ্ঞৰ নিবৃত্তি। कहाँ से आए हैं? यूपी से आए हैं। यूपी से। हर साल आते हैं सर? हाँ, हर साल आते हैं, अब भी आए हैं और बड़ा आनंद है। लेकिन सरकार और भारत सरकार से हमारा निवेदन है, ये माँ जो हैं, माँ बिटिया पे बहुत अत्याचार होता है, इन पे ज़रा ख्याल किया जाए। सरकार से निवेदन है, कर्मचारी और माफिया ये अभी तक घूम रहे हैं, इनको कोई पकड़ नहीं रहा है। ठीक है। माँ बिटियन पे ज़रा ख्याल रखा जाए। অম্বুবাচীৰ মহাযজ্ঞ আৰু যেন আমি সময় যিমানে বাগৰিছে সিমানেই যেন নাগা অথবা অঘৰী বাবাসকলৰ যেন ইয়াত ক্ৰমে ভিৰ দেখিবলৈ পোৱা গৈছে। মই যদি কেমেৰাটো ৰাইটে পেন কৰোঁ মই তেতিয়াহ'লে দেখিবলৈ সক্ষম হ'ম এই মুহূৰ্তত আৰাধনাত ব্যস্ত হৈ পৰিছে এই একাংশ সাধু সন্ত আৰু দেশী বিদেশী সাধু সন্তৰে এক প্ৰকাৰ ঠাক খাই পৰিছে এই মুহূৰ্তত নীলাচলৰ বুকু। যিমানে কথা পাতিব বিচাৰোঁ যেন ক'ৰবাত কথাবোৰ শেষ হৈ নহা যেন এটা পৰিৱেশ, কাৰণ ৰীতি নীতি পৰম্পৰা অতীজৰ সেই কাহিনী তাৰ মাজতে মাৰ সেই বিশাল ভৰা এই মুহূৰ্তত আৰাধনাৰ পৰিৱেশ। কিছু কথা পাতিম এই মুহূৰ্তত। মই 2 অঘৰী বাবা পাইছোঁ আৰু তেওঁলোকৰ সৈতে কিছু মই কথা বাৰ্তা হৈছোঁ। এজন অসমৰ বুলি জানিব পাৰিছোঁ আৰু আনজন পশ্চিমবংগৰ। কেনেকুৱা বাইদেউ প্ৰতি বছৰে আহে ধৰি লওক, কি এনে মাৰ মাহাত্ম্য কি বিশ্বাস কৰে? প্রথমতে কৈছোঁ জয় প্ৰভু জয় মা কালিতাৰা কামাখ্যা আদেশ আদেশ। মই মাতাজী তাৰানাথ অগৰপীৰ, মই অসম শিলচৰৰ পৰা প্ৰতি বছৰ আহি থাকোঁ, প্ৰতি মাহা আহি থাকোঁ। মাৰ ইয়াৰ মানে ব্যাখ্যাটো কি কৰোঁ, মা জগত জননী হয়। সৃষ্টিৰ যে মেইন অনুভূতিটো হয় এইটো অম্বুবাচীৰ এইটো সময় গোটেই বিশ্ব গোটেই মানুহ সেইটো গম পায়। আৰু মাৰ ওচৰতে ইয়াতে সদায় আমি আহি থাকোঁ, মানে আমাৰ নিজৰ সাধনাবিলাক ইয়াতে কৰোঁ। আৰু মাৰ তাতে গোটেই মানুহৰ আমাৰ এনেকুৱা নহয় যে আমি ব্যক্তিগত সাধনা কৰোঁ। আমালোকে আমাৰ পন্থৰ সাধু পন্থৰ এইটোৱে হয় যে গোটেই মানুহৰ গোটেই সমাজৰ মংগল হওক। আৰু অম্বুবাচীৰ সময়ৰ কাৰণে আমি গোটেই বছৰ অপেক্ষাত থাকোঁ কেতিয়া অম্বুবাচীৰ টাইমটো আহিব। আমাৰ বহুত ভাল লাগে আৰু বিশেষকৈ আমাৰ এইটো ভাল লাগে যে মই অসমৰ ছোৱালী, আমি আমাৰ ভাৰতবৰ্ষ দেৱভূমি আৰু বিশেষ কৰি আমাৰ অসমত যে মাৰ যে 51 শক্তিপীঠৰ মানে সৰ্বশ্ৰেষ্ঠ শক্তিপীঠ এইটো হয় মা কামাখ্যা। আৰু মই অসমৰ ছোৱালী, সেইটো মই সদায় বহুত গৰ্বিত আমিও গৰ্ব কৰোঁ বাইদেউ। वेस्ट बंगाल। ये अघोरी बाबा मतलब जादू तंत्र मंत्र से जो एक लोक विश्वास है उसके बारे में थोड़ा दर्शक के लिए। আমার নাম কৈলাসনাথ অগরপীর, তো আমি কলকাতা তারাপীঠ থেকে এসেছি। তো এই যে যন্ত্র মন্ত্র তন্ত্র কালা জাদু, তো সমস্ত কিছুটাই হচ্ছে টোটাল জিনিসটাই হচ্ছে যন্ত্র মন্ত্র এবং তন্ত্র। তো এই যা কিছু এটার সৃষ্টিকর্তা আদি রচয়িতা হচ্ছে স্বয়ং মহাদেব বা মহাকাল। তো তাকে বলা হয় তন্ত্রের সম্রাট। তো এই তন্ত্র মন্ত্র তো যা কিছু এটা হচ্ছে লোকের হিত কামনা, অর্থাৎ লোকের যাতে মঙ্গল হয়, তো সেই জন্যই এর সৃষ্টি বা এর রচনা ভগবান স্বয়ং রচনা করেছিলেন তার জন্যই। এবং এটা যেটা পালন করেন তিনি হচ্ছেন স্বয়ং বিষ্ণু, এবং লিপিবদ্ধ যিনি করেছিলেন তিনি হচ্ছেন স্বয়ং গণেশ। তো তন্ত্র যেটা হয় এটাকে বলা হয় আমাদের গুপ্ত এতে, যেটা হচ্ছে পঞ্চম বেদ তন্ত্র যেটা। তো এটা লোকের হিত কামনার জন্য এর সৃষ্টি। তো এই সময় যে ধরিত্রী মাতা বা আমাদের মা কামাখ্যার যে রূপ, তো এই সময় যেই বিশেষ যেই 3 দিন পালিত হয়, এই সময়কে সৃষ্টির যে মূল তত্ত্ব বা মূল রহস্য, এই 3 দিন হয় কি মা সৃষ্টির জন্য নিজেকে তৈরি করে, যে নতুন করে নিজের অবদান বা সৃষ্টি রাখবে। তো সেই জন্যই 3 দিনের এই বিশেষ মাহাত্ম্য, বা ভূমিও নতুন করে তৈরি হয়, যে নতুন নতুন
উদ্ভিদ হোক বা প্রাণী হোক, প্রাণী জগতের সৃষ্টি হবে, উদ্ভিদ জগতের সৃষ্টি হবে, সেই জন্য ধরিত্রী মাতা এই সময় কি রজস্বলাতে আসে। এই হচ্ছে, তো সেই সময় কি হয়, প্রকৃতি কি হচ্ছে নিজের সেই যে মাতৃরূপ সেটা সে ধারণ করে। মুঠতে মা অবিহনেই যেন ক'তো আমি ফলাফল নোপোৱা এটা পৰিৱেশ, যেন এটা বৃহৎ শূন্য এটা মাবিহীন এই গোটেই প্ৰকৃতি, সেই লোকবিশ্বাস, সেই পৰম্পৰাৰ শিপাডাল যেন আৰু অধিক মজবুত হ'বলৈ গৈ আছে, আৰু সেই শিপাডাল ধৰি ৰখাৰ এয়াই আৰম্ভণি। অঞ্জন আছে মোৰ লগত, অঞ্জনে যদি এবাৰ দেখুৱাই তেতিয়াহ'লে সাংঘাতিক ভিৰ অম্বুবাচীলৈ মাজত সময় আছে, কিন্তু তাৰ পূৰ্বে কিন্তু এই মুহূৰ্তত এটা সাংঘাতিক এই ধৰণৰ ভিৰ এই মুহূৰ্তত মা কামাখ্যা ধামত আমি দেখিবলৈ সক্ষম হৈছোঁ। দিন কি নিশা যেন মাৰ শক্তিত যেন বিলীন সকলো ভক্ত সাধু সন্ত, আৰু বিশেষভাৱে মাৰ শক্তিত যেন বিলীন হৈ পৰিছে এই মুহূৰ্তত শক্তিপীঠ। ইজনৰ পিছত আনজন সাধু সন্তই এই মুহূৰ্তত মাৰ আৰাধনাত যেন লিপ্ত হৈ মাৰ আৰাধনাত এক প্ৰকাৰ মগন হৈ তেওঁলোকে দেখুৱাই গৈছে ইটোৰ পিছত আনটোকৈ তেওঁলোকৰ মহিমা। আৰু এই মুহূৰ্তত এগৰাকী বিশেষ সাধু দেখুৱাইছোঁ, আৰু ঘণ্টাৰ পিছত ঘণ্টা সময় ধৰি এই বিশেষ আসন যোগে বিশেষ ধ্যানত মগ্ন হৈ আছে এই বিশেষ লোকজন। সাধুৱে তপ কৰে, সাধুৱে জপ কৰে, সাধুৱে তন্ত্ৰ মন্ত্ৰ কৰে, আৰু তেনে মায়াজালত যেন বিলীন হৈ পৰা পৰিৱেশত আমি এই মুহূৰ্তত পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এই নিশাৰ পৰিৱেশত এই বিশেষ সাধুগৰাকীৰ সৈতে কিছু মন্তব্য মই যদি ল'বলৈ চেষ্টা কৰোঁ। সাধু তপ কৰ ৰহা है, क्या ऐसा महिमा है माँ का जिसमें हम विश्वास करते हैं? जैसे पढ़ाई के लिए इंजीनियर कोर्स करते हैं, बड़े बड़े इंजीनियर साइंस बनते हैं, तो वो भी पैसे के लिए करते हैं। साधु धन के लिए नहीं करता, साधु संत तप करते हैं, ऊर्जा प्राप्त करके विश्व कल्याण करते हैं। इंजीनियर, मैकेनिक, साइंस, विज्ञान को पैसे चाहिए और आगे बढ़ते हैं। बिना पैसे के चंद्रमा पर भी नहीं जा सकते, बिना पैसे का बिजली बिल भी नहीं भर सकते। ऐसे आईपीएस के लिए भी पैसे खर्च करना पड़ता है, फिर नौकरी मिलने के बाद में भी उसे तनख्वाह चाहिए। तो संत को धन नहीं चाहिए, धर्म चाहिए। धर्म के हित के लिए, विश्व के कल्याण के लिए और धर्म रूपी राजाओं के हित के लिए वो संत तप करते हैं, और करोड़ों जनता में से एक संत पैदा होते हैं, और अरबों महिलाओं में से एक महिला संत बनती हैं। तो उसी प्रकार से विश्व में हर सर्पों के मुख में नागमणि नहीं होता, और हर पब्लिक के घर में कोई संत नहीं होता। उसी प्रकार से संत तो स्वयं भगवान के इच्छा से जन्म लेते हैं। संत जी, ये क्या तप है आपका, क्या महिमा? ये ब्रह्म तप है, जिसे ब्रह्म ज्ञान कहते हैं। ब्रह्मा जी ने इस प्रकार से तप किया, रावण ने इस प्रकार से तप किया एक पग पर, और उसी प्रकार से ये तप है, घोर तप कहते हैं इसे। और योग साधना भी कहते, पर योग अलग है, तप अलग है, दोनों को मिलाएं तो अलग अलग दिखेगा। साधु जी, हम जब अम्बुबासी में आते हैं आपको दिखते हैं, इसी तरह ही आप तप करते रहते हैं, तो माँ का महिमा के बारे में थोड़ा बताइए दर्शकों को। बाकी शास्त्र अनुकूल तो राजा दक्ष के यज्ञ में भस्म होने के बाद में शिवजी शव को लेकर आए, तो विष्णु के सुदर्शन चक्र से अंग भंग होने के बाद में माँ का 52 शक्तिपीठ बना। मेन शक्तिपीठ यूनि मुद्रा में यहाँ है, और इसलिए माँ यहाँ मासिक धर्म जो होता है उसके उपलब्ध में मेला लगता है जो, तो उससे ऊर्जा प्राप्त करने के लिए सभी संत तंत्र मंत्र सीखने या जो भी है सभी ऊर्जा प्राप्त के लिए आता है। धन्यवाद। जय श्री राम।
শক্তিত বিলীন হোৱা প্ৰতিজন সাধু সন্তৰ আঁৰত থাকে তন্ত্ৰ মুদ্ৰা অথবা যোগ মুদ্ৰা। আৰু এই মুহূৰ্তত মোৰ কেমেৰাত বন্দী হৈ থকা যিটো দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে যোগতন্ত্ৰ। অৰ্থাৎ যোগতন্ত্ৰৰ মাজতো এনে একাংশ সাধু সন্ত আছে যিসকলে মাৰ শক্তিত বিলীন হৈ তেওঁলোকে নিজৰ আয়ুস যুগ যুগ বছৰ পৰ্যন্ত তেওঁলোকে বৃদ্ধি কৰি নিবলৈ এক প্ৰকাৰ অপাৰ শক্তি লাভ কৰে। আৰু তেনেধৰণৰ শক্তিৰ অধিকাৰী এই বিশেষ আমি সন্তগৰাকীক দেখুৱাইছোঁ। তেওঁ সুদূৰ হাৰিয়ানাৰ পৰা আহিছে আৰু হাৰিয়ানাৰ পৰা আহি গুৱাহাটীত বাহৰ পতা এই বিশেষ আমি সাধুগৰাকীৰ হয়তো যদি মই কিছু কথা বাৰ্তা হওঁ তেতিয়াহ'লে আপোনালোকক বহু কথাই হয়তো আপোনালোকে জানিবলৈ সক্ষম হ'ব। कहाँ से फ्रॉम आप? मैं हरियाणा से हूँ। कितने दिन हो गए गुवाहाटी? गुवाहाटी में अभी मेरे को 3 से 4 दिन हो गए आए हुए। मतलब अम्बुबासी होने में ही आप गुवाहाटी आते हैं? मैं साल में 3 या 4 बार गुवाहाटी आता हूँ। ये जो आप योग तंत्र बोलते हैं, योग मुद्रा, जिसमें आपको स्वस्थ रखते हैं, आपका जो आयुष है वो भी थोड़ा बढ़ने का एक प्रकार तरीका है। देखिए सब भजन मतलब जब तप जो साधु का जब तप होता है और योग जो होता है उसी से ही साधु अपनी नाड़ियों को खींच के सब अपनी आयु को कंट्रोल करता है, अपनी श्वास को कंट्रोल करता है। उसी से सब समाधि लगाना, ध्यान करना, एक्चुअली में जो मेडिटेशन होता है वो जब तक आप योग को नहीं जानोगे जब तक आप समाधि के बारे में कभी नहीं जान सकते हो। बिना योग के आप समाधि में कैसे जा सकते हो? और जब तक समाधि में नहीं जाओगे जब तक आप भगवान के दर्शन कैसे कर सकते हो? देव दर्शन को ये तो है नहीं कि आपके सामने वो आ जाएंगे। समाधि में जब आप रहोगे तभी तो आपको दर्शन देंगे ना। तो समाधि के लिए सबसे बड़ी चीज़ है कि आपको योग आना चाहिए। हाँ, और जब तक आपको योग नहीं आएगा जब तक आप देवी के दर्शन कैसे कर सकते हो? साधु जी, ये क्या योग है जो आप अभी? देखिए ये सब अपनी अपनी मुद्राएं हैं। हर मुद्रा पे ऐसा देखिए, कुछ हर- शिक्षा देखिए, हर मुद्रा पे मेरी मतलब हर योग पे मेरी मुद्राएं भी मेरी उंगलियां भी काम कर रही थी। तो अपना अपना एक वो है कि मैं भगवती को कैसे मानता हूँ, मैं भगवती को कैसे पुकारता हूँ। बस एक मेरी बुलाने की वो है कि महामाई मेरी माँ है कि वो जल्दी आए, मुझे दर्शन दे, इतने सालों की जो तपस्या है उसको सफल बनाए। बस माँ का शक्ति क्या विश्वास करते हैं? तो ये माँ की शक्ति है तभी तो सब हो रहा है। अब एक बात बताइए, आप करके देखिए ना, या तो आपकी उंगली फ्रैक्चर होगी, हाथ फ्रैक्चर होगा, माँ की शक्ति है तभी तो ये सब हो रहा है ना। मुझे माँ पे भरोसा है। সঁচাকৈ সেয়াই হৈছে মাৰ উদাহৰণ, মাৰ শক্তিৰ এক প্ৰকাৰ বিলীন হোৱা এটা পৰিৱেশ। আৰু এই মুহূৰ্তত মাৰ পবিত্ৰ ভূমিত এই ধৰণৰ কাৰুকাৰ্যৰে এক প্ৰকাৰ ভৰি পৰা এটা পৰিৱেশ, যিসমূহ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। মা কামাখ্যাৰ শক্তিপীঠ সকলো শক্তিপীঠৰ ভিতৰত একমাত্ৰ য'ত হয় মাৰ অসুৰ। आदिशक्ति तुम सृष्टि कारिणी जगत जननी जगदम्बे शिव शक्ति परमेश्वरी तुम काम रूपी नारायण। মাৰ দুৱাৰ বন্ধ হোৱাৰ পূৰ্বে মাৰ গৰ্ভত বান্ধি দিয়া হয় এখন বগা কাপোৰ। তুমি शक्ति स्वरूप 3 দিন পিছত যেতিয়া মাৰ দুৱাৰ খোলা হয় তেজেৰে ৰঙা হৈ পৰে সেই বগা কাপোৰ। स्वीकार কিন্তু সেই কাপোৰত পোৱা যায় মাৰ সুগন্ধি। নীলাচল ধামৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনতো পোৱা যায় তাৰেই প্ৰমাণ। তুমি কোড়ি অম্বুবাচীৰ ক্ষণত সাধাৰণভাৱে হ'লেও ৰঙচুৱা হৈ পৰে মহাবাহু ব্ৰহ্মপুত্ৰ। মন্ত্ৰৰ মহাকুম্ভ, তন্ত্ৰৰ লগৰী এতিয়া মা কামাখ্যা ধামত মহা অম্বুবাচী।
এয়া মা কামাখ্যাৰ ঘৰ, যি সাধু সন্ত তান্ত্ৰিকৰ তপস্যাৰ ভূমি, য'ত মন্ত্ৰৰ কোলাত বিশ্বাসৰ আহুতি দিয়া হয়। তেতিয়াই মা কামাখ্যাই পূৰ্ণ কৰে মনৰ বাঞ্ছা। দেওবাৰে দুপৰীয়া 2:56 পৰা বন্ধ হ'ব মাৰ দুৱাৰ। আৰু আপোনালোকে যে এই মুহূৰ্তত এই মাৰ দুৱাৰখন দেখিছে, এই দুৱাৰখন বন্ধ হোৱাৰ পূৰ্বে এক প্ৰকাৰ ভক্তই ঠাক খাই পৰা পৰিৱেশ এই মুহূৰ্তত নিশাৰ সময়ত আমি দেখিবলৈ সক্ষম হৈছোঁ। মাৰ অপাৰ মহিমা, মাৰ সেই অবিশ্বাস্য শক্তি, যি শক্তিয়ে হাত বাউলি দূৰ দূৰণিৰ ভক্ত দৰ্শনাৰ্থীক এই মুহূৰ্তত যেন মাতি আনিছে, যাৰ উদাহৰণ মোৰ পিছপিনে। খুলি হৈ থকা মাৰ দুৱাৰ বন্ধ হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। যিমান পুণ্য এই স্থান, সিমানেই মহৎ ৰঙীন এই শক্তিপীঠৰ ৰহস্য। নীলাচল পাহাৰৰ দেৱীভূমিৰ ৰহস্য ইমানেই গভীৰ, ইমানেই বিশ্বাসযোগ্য, যাৰ বাবে নীলাচলৰ বুকুলৈ আগমন হয় লাখ লাখ ভক্তৰ, আগমন হয় লাখ লাখ সাধু সন্তৰ। ৰজা দক্ষৰ যজ্ঞৰ অনিমন্ত্ৰিত অতিথি আছিল দেৱাদিদেৱ শিৱ। শিৱক কৰা অপমান সহ্য কৰিব নোৱাৰি ত্যাগকুণ্ডত জাপ দিছিল মা সতীয়ে, আৰু সেই অৰ্ধগলিত শৰীৰ লৈ শিৱই কৰিছিল তাণ্ডৱ। পাছত ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰ আঘাতত সতীৰ দেহৰ অংশ পৰিছিল 51টা স্থানত। য'ত য'ত সৃষ্টি হৈছিল মাৰ শক্তিপীঠ, ইয়াৰে নীলাচলৰ কামাখ্যাত পৰিছিল মাৰ জুনি, যাৰ ফলত খন্তেকৰ বাবে নীলা হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ এই পাহাৰখন। আৰু তেতিয়াৰে পৰাই এই পাহাৰখন নীলাচল নামেৰে নামাংকিত হৈ পৰিল। এই নীলাচলৰ বুকুতেই থকা শক্তিপীঠ মা কামাখ্যাত এতিয়া পালন কৰা হৈছে মহা অম্বুবাচী। অম্বুবাচী মহাযোগ উপলক্ষে এক প্ৰকাৰ বাবাময় হৈ পৰিছে সমগ্ৰ নীলাচল ধাম। আৰু আমি আপোনালোকক ইয়াৰ আনুষাংগিক পৰিৱেশসমূহ দেখুৱাই গৈছোঁ, কিদৰে শ্মশানত তন্ত্ৰ মন্ত্ৰৰ মায়াজাল চলিছে, কিদৰে অঘৰী বাবাৰ এক প্ৰকাৰ মাত বিলীন হোৱাৰ যি ধৰণৰ পৰিক্ৰমা, সেই আটাইবোৰ দেখুৱাইছোঁ। যোগ মুদ্ৰা দেখুৱাইছোঁ, তন্ত্ৰ মন্ত্ৰৰ মুদ্ৰাৰ কিছু অলৌকিক শক্তি আপোনালোকৰ এই মুহূৰ্তত চকুৰ সন্মুখত। আৰু তেনে মুহূৰ্ততে মই এই মুহূৰ্তত নীলাচলৰ শক্তিপীঠৰ একাংশ বাবাৰ লগত উপস্থিত আছোঁ। আৰু এই বিশেষ যিসকল মহাৰাজ আপোনালোকে দেখিবলৈ সক্ষম হৈছে, এইসকলৰ নেতৃত্বতেই এই অম্বুবাচী মহাযোগৰ প্ৰতি বছৰে যেন সফল ৰূপায়ণ আমি দেখিবলৈ সক্ষম হওঁ। মহাৰাজ कैसा लगा हर साल आए रहे आप लोग का, इस बार भी माँ का आराधना में हम लोग विलीन होंगे अम्बुबासी। नित्यावसाने नटराज राजौ ननाद ढक्कां नवपञ्चवारम् उद्धर्तु कामा सनकादिसिद्धा नेतद्विमर्शे शिवसूत्रजालं सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रय विनाशाय श्रीकृष्णाय वयं नमः। कामाख्या वरदे देवी नीलपर्वतवासिनी त्वं देवी जगन्माता योनिमुद्रा नमोस्तुते। सर्वमङ्गल्यमाङ्गल्ये शिवे सर्वार्धसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते। शङ्करं शङ्कराचार्यं क्लेशवं वाद्धरायणं सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः। बोलो श्री कामाख्या मातेश्वरी की जय, गुरुदेव दत्त भगवान की जय, आद्य जगत गुरु शंकराचार्य जी भगवान की, दशनाम भेष भगवान की, श्री पंचदशनाम जूना अखाड़ा की। श्री गुरुदेव दत्त भगवान की इस पावन सन्निधि में माता कामाख्या देवी के पवित्र आंचल में यहाँ पे उपस्थित सभी संत महात्मा जो कि श्री पंचदशनाम जूना अखाड़ा की एक शाखा है, ये कामाख्या धाम में दशनामी अखाड़ा।
और श्रीपंच दशनाम जूना अखाड़ा एक नागा सन्यासियों का बहुत बड़ा समूह है। इसमें सभी अखाड़े के महामंडलेश्वर, महंत, श्री महंत, थानापति, अभ्यागत, सभी संत महात्मा यहाँ अभी अम्बुवाची महायोग जो 2025 में लगा है, अभी महायोग दे दिया गया है। तो इसमें जो उपस्थित आए हुए बाहर से सभी संत महात्मा हैं और सभी संत महात्मा यहाँ उपस्थित हो रखे हैं। और इंडिया से तो आए हैं, इंडिया के बाहर से जैसे फ्रांस, सिडनी और जर्मन, ये सब जगह से भी बाहर से सभी संत महात्माओं का आगमन हो रहा है। और बहुत आनंदपूर्वक रूप से अभी हम लोग मेला का आनंद ले रहे हैं। सब कैसा है यहाँ पर नो डाउट मंदिर की भी व्यवस्था अच्छी है। और आसाम में हमारे जो यहाँ के यशस्वी मुख्यमंत्री मामा जी हैं, हेमंत बिस्वा शर्मा जी, उन्होंने भी बहुत अच्छी सा व्यवस्था कर रखी है। हम सब संत महात्मा बहुत खुश हैं और बहुत ही अच्छे रूप से हम लोग का मेले की जो रूपरेखा मंदिर की तरफ से तैयार हो रही है। अभी यहाँ पे लगभग 1000 महात्मा के लमसम हो चुके हैं और बहुत सुंदर रूप से व्यवस्था चल रही है, बहुत अच्छी कुशल रूप से चल रही है। कितना आप लोगों का घुरी मतलब ये नागा बाबा आए? ऐसा है, जूना अखाड़े में श्रीपंच दशनाम जूना अखाड़ा आपको मैंने बताया बहुत बड़ा नागा सन्यासियों का समूह है और सारे नागा बाबा लमसम 1000 के लमसम अभी आ चुके हैं और अभी बढ़ते जो है 5-10 हज़ार महात्मा नागा सन्यासी यहाँ पर हो जाएंगे। और महायोग जो ये विशेष बना है, महायोग में देखिए तंत्रों की पीठ मानी गई है। संसार की उत्पत्ति कहाँ से हुई है? ये जगह से, क्योंकि कामरूप कामाख्या की बस इतनी सी कहानी है। चराचर सृष्टि एक तरफ, वो अकेले सब पे भारी है। तो संसार की उत्पत्ति यहाँ से है। माँ स्वयं यहाँ राजराजेश्वरी माँ कामाख्या देवी साक्षात विराजमान हैं योनि रूप में। और यहाँ पर विशेष रूप से महायोग में जो साधक आते हैं, तंत्र साधक आते हैं बाहर से, विभिन्न जगहों से, इंडिया से तो ठीक, इंडिया से बाहर विदेश से भी जो साधक आते हैं वो यहाँ पर माँ की साधना करते हैं। और इस विशेष महायोग जो बना है इसमें माँ की साधना जो करता है वो साधना बहुत पूर्ण होती है। और एक संदेश और देना चाहूँगा न्यूज़ के माध्यम से कि हमारा अपना कुछ नहीं है, हमारा सर्वस्व जीवन राष्ट्र के लिए समर्पित है, हमारा सर्वस्व जीवन देश के लिए समर्पित है, हमारा सर्वस्व जीवन भारत माता के आंचल में समर्पित है, क्योंकि राष्ट्र सर्वोपरि है। हमारा तन, मन, धन जो भी कुछ है सर्वप्रथम राष्ट्र का है। और राष्ट्र है तो हम हैं, हम है तो हमारा धर्म है, और राष्ट्र रहेगा तो हम रहेंगे। तो हमें ये सभी युवाओं को ये मैं आगे हर जगह से संदेश देता हूँ कि सब आगे बढ़ो, आगे बढ़ के राष्ट्र हित में, राष्ट्र के लिए आगे बढ़ के कार्य करते रहें। और बहुत सुखद रूप से यहाँ पर हम लोग सब मेले का आनंद ले रहे हैं। बहुत अच्छा माँ सबके ऊपर मैं आपके न्यूज़ 18 के माध्यम से ये कहूँगा, सभी को शुभ आशीर्वाद देता हूँ और सभी स्वस्थ रहें, प्रसन्न रहें। माँ परम्बा भगवती राजराजेश्वरी मैया सब पे ऊपर अपनी सदैव सर्वथा मंगलमय करे, शुभ आशीर्वाद बनाए रखे। इसी शब्दों के साथ मैं अपनी वाणी को विराम देता हूँ। इति शुभम इति शुभम इति शुभम। नमः पार्वती पतये, हर हर महादेव। जय माँ कामाख्या। নিত্যানন্দ মহাৰাজ আছে মোৰ তাত। মই তেওঁৰ লগত কিছু কথা যদি মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰোঁ তেতিয়াহ'লে কেঁচা আয়োজন নিচিনা। मन्नाथ से जगन्नाथो मद्गुरु से जगद्गुरु मददमा सर्वभूतत्मा तस्मै श्री गुरवे नमः। আমরা প্রতি বছরের ন্যায় এবছরেও অম্বুবাচী মেলায় সমস্ত ভারতবর্ষের বিভিন্ন প্রান্ত থেকে আধিকারিক লোক এবং বড় বড় ডাঙর সাধু সব মায়ের কাছে পৌঁছাইছি। এই জন্যই পৌঁছাইছি, অতহে মহাদেবী নিত্যং রক্ষা সনাতনী। আমাদের সাধু গুরু বৈষ্ণবের মনে হচ্ছে সনাতন সুরক্ষা না। যদি সনাতন সুরক্ষা থাকতো তাহলে কাশ্মীরে এরকম বড় একটা ঘটনা হয়ে যেত না। কাশ্মীরে পেহেলগাঁওতে যে কাস্ট পুছে, কাস্ট জিজ্ঞেস করে তুমি হিন্দু না মুসলিম, আমার ভারত ভূমি থেকে, ভারত মাতৃকা থেকে আমাদের ভাই বোনকে মেরে দিয়ে চলে যাচ্ছে। এর থেকে পীড়াদায়ক আর কিছু হয়? এই জন্যে আমরা নাগা সন্ন্যাসীরা তৈরি আছি। আমাদের নাগা সন্ন্যাসীরা এক হাতে যেমন অস্ত্র, এক হাতে শস্ত্র নিয়ে চলে, এক হাতে বালা, এক হাতে মালা নিয়ে চলে,
আজকে আর্যাবর্তে ভারতখণ্ডে জম্বুদ্বীপে কলিযুগে কলির প্রথম চরণে শেষ বড়াও কল্পে মাতা রানী বিশ্বেশ্বরী জগৎ কল্যাণী হরিনেত্র বাসিনী তবপ্রীতি কামনার জন্যে, তার প্রীতি কামনার জন্যে আমরা এখানে এসেছি। আমরা মনে করি কি ভারতবর্ষের যে কোনো তীর্থস্থান আছে না, দেবভূমি আছে, যে সাধক 12 বছর ধরে ওখানে সাধন ভজন জপ তপ পূজন করছেন, যে সাধন ভজনের সিদ্ধিলাভ হবে, সেটা এই 4 দিনে এই অম্ববাচী, অম্ব শব্দের অর্থ হচ্ছে জল, বাচী মানে বর্ষণ। তা এটা কোথায় হয়? মাতা রানীর জনিপীঠের ওপরে হয়। এটা হচ্ছে আসামের একটা আঞ্চলিক প্রথা। আসাম সৃষ্টি রহস্য থেকেই মায়ের জনিপীঠটা এখানে আছে। এটা সত্যযুগের ইডোলজি। তাই জন্যে সাধু গুরু বৈষ্ণব অগণত ভক্তবৃন্দ মায়ের কাছে আসে। কামাখ্যাং বরদাং দেবী করতু সর্বমঙ্গলম মনোভীষ্টপদা দেবী সততাং সিদ্ধ কামদাম। কামাখ্যাং বরদাং দেবী নীল পর্বত বাসিনীম তং দেবী জগত মাতো জনিমুদ্রী নমস্তুতে। শ্রীনিবাক্সপবক স্বামী আদ্যাস্তং মহাফলম য পটতং সততং ভক্তা স এব বিষ্ণুবল্লভ। মৃত্যু ব্যাধিং ভয়ং তস্য নাস্তি কিঞ্চিত কলো যুগে অপুত্রা লবিত পুত্রাং তিপাক্ষিং শোভনং যদি। দৌ মাসো বন্ধন মুক্তি বিপ্রপত্তাং সুতং যদি মিতবস্যা জীববস্যা সন্নমাক্ষং শোভনং যদি। নৌকায়ং সংকটে যুদ্ধে পঠনায়ত মা পুনাত লিখিত স্থাপত্যে গৃহে নাকনি চৌর ভয়ঙ্কচিত। রাজস্থানী জয় নিত্যং প্রসন্নী সর্বদেবতা ওং হ্রিং ব্রহ্মাণী ব্রহ্মলোকে চ বৈকুণ্ঠে সর্বমঙ্গলা। ইন্দ্রাণী অমরাবত্যম্বিকা বরুণালয়ে জুমালয়ে কালরূপা কুবেরে ভবনে শোভা। মহানন্দ অগ্নিকোণে চ বায়ুবাং মৃগবাহিনীম নৈরিত্যাং রক্তদন্তা চ ঐশ্বনারো শূলধারিণী। পাতালে বৈষ্ণবী রূপা সিংহলে দেবমোহিনী। সুরসা চ মণিদ্বীপে লঙ্কায়ং ভদ্রকালিকাং রামেশ্বরী সেতুবন্ধী বিমলা পুরুষোত্তমে। বিরজা উগ্রদেশে চ কামাখ্যা নীল পর্বতে কালিকা বঙ্গদেশে চ অযোধ্যায়ং মহেশ্বরী। বারাণস্য অন্নপূর্ণা গয়াক্ষেত্রে গয়েশ্বরী কুরুক্ষেত্রে ভদ্রকালী ভোজে কাত্তায়নী পরা। দ্বারকায়ং মহামায়াং মথুরায়ং মহেশ্বরী। সুদাতং সর্বভূতানং বেলাতং সাগর সচা। নবমী শুক্লপক্ষস্য কৃষ্ণসৈক একাদশী পরা। দক্ষস্য দ্বৈত দেবী দক্ষযজ্ঞ বিনাশিনী। রামস্য জানকিতং হি রাবণ ধ্বংসকারিণী। চণ্ডে মুণ্ডে বদে দেবী রক্তবীজ বিনাশিনী। নিশুম্ভ শুম্ভ মথনী মধুকৈটবঘাতিনী। বিষ্ণু ভক্তি পদা দুর্গা শোকদা মোক্ষদা সদা। আদ্যস্থ ববিনং পুণ্যং জ পঠিতং সততং নর। সর্বব্যাধি ভয়ন্তস্য সর্বব্যাধি বিনাশনম। কোটিতীর্থ ফলং তস্য লভতে নাথ সংশয়েত। জয়ামি জাগ্রত পাতু বিজয়া পাতু পৃষ্ঠত। নারায়ণী শিষ্য দেশে সর্বাঙ্গী সিংহবাহিনী। শিবদূতি উগ্রচণ্ডা প্রত্যঙ্গে পরমেশ্বরী। বিশালাক্ষী মহামায়া কুমারী শঙ্খিনী শিবা। চক্রিণী চ রণদাত্রী রণমক্তা রণপ্রিয়া। দুর্গা জয়ন্তী কালী চ ভদ্রকালী মহাদরী। নরসিংহী চ বারাহী সিদ্ধিদাত্রী সুখপ্রদা। ভয়ঙ্করী মহারুদ্রীম মহাভয় বিনাশিনী। ইতি ব্রহ্মজামলে ব্রহ্ম নারদ সংবাদে আদ্যাস্তত্ত্বম সমাপ্তম। এই মায়ের নাম নিয়ে, আদ্যা মায়ের নাম নিয়ে, সকলের মায়ের নাম নিয়ে আমরা সাধু গুরু বৈষ্ণবরা প্রার্থনা করব। মা সৃষ্টি স্মৃতি বিনাশানাম শক্তিভূতে সনাতনী গুণাশ্রয়ে গুণাময়ী নারায়ণী নমস্তুতে। এখানেই আমার বাক্য পুষ্পাঞ্জলি অর্পণ করলাম। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? স্ট্রং মানে মাইথন ষ্টিল। এমাহতে অসমৰ ৰাজনীতিক লৈ সক্ৰিয় হৈ উঠিল ছ'চিয়েল মিডিয়াত 5 সহস্ৰাধিক একাউণ্ট। পাকিস্তান, বাংলাদেশ, তুৰ্কী, লিবিয়া, মধ্যপ্ৰাচ্যৰ পৰা অসমৰ এজন ৰাজনৈতিক নেতাৰ সমৰ্থনত সক্ৰিয় হৈ উঠা একাউণ্টসমূহৰ বিষয়ে শুকুৰবাৰে ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লোকসেৱা ভৱনত সম্বোধন কৰা এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দিলে অসমৰ ৰাজনীতিক লৈ হঠাতে সক্ৰিয় হৈ পৰা সন্দেহজনক একাউণ্টসমূহৰ সবিশেষ। মুখ্যমন্ত্ৰীয়ে ক'লে 2092টা ফেচবুক একাউণ্ট পৰীক্ষা কৰা হ'ল। ইয়াৰে প্ৰায় 700টা বাংলাদেশৰ, 350টা পাকিস্তানৰ। আমি ষ্টাডি কৰিলোঁ 2092টা একাউণ্ট আৰু ষ্টাডি চলি আছে। এই 2092টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশ্যন আছে, নিজে ডিছক্ল'জ কৰা লোকেশ্যন 700 বাংলাদেশৰ। অসমৰ বিশেষ ৰাজনৈতিক দলৰ এজন নেতাক সমৰ্থন কৰি সক্ৰিয় হৈ উঠা একাউণ্টসমূহৰ গৰাকী হৈছে কট্টৰ ইছলামিক ফাণ্ডামেণ্টেলিষ্ট। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰিলে বিশ্বৰ বিভিন্ন দেশৰ পৰা চলোৱা একাউণ্টসমূহৰ সবিশেষ। সাধুসন্তৰ অধিকাৰী সচিবেৰে ভৰি পৰিছে এই মুহূৰ্তত মা কামাখ্যা ধাম। আৰু এই মুহূৰ্তত আমি অঘৰী বাবাৰকে ধৰি নাগা বাবাৰ এই বিশেষ শিবিৰটোত উপস্থিত আছোঁ, য'ত আমি দেখিছোঁ একাংশ শীৰ্ষ পৰ্যায়ৰ অধিকাৰীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত ভৱানী মা মোৰ লগত আছে। আৰু মা पहले स्वागतम माँ की भूमि में। माँ लाल हो जाएंगे अगले समय, आप भी लाल दिखाई दे रहे हैं। लाल का प्रतीक, लाल का मतलब माँ का कभी काला पीला नहीं होता, माँ का काला बेटा भी लाल ही होता है। वो मेरा लाल, तो उस लाल में रंगना ये हमारा सौभाग्य। और किन्नर समाज हमेशा देवियों का उपासक रहा है, क्योंकि देवताओं को रिझाने के लिए तो अप्सराएं थी। देवियों को रिझाना, उनकी सेवा करना ये हमारे नसीब में था। और आज इन साधु संतों का इतना बड़ा पुरुषार्थ है जो हमारे समाज को उसी मेन जगह पे जहाँ पे कभी हम सतयुग में थे, युग बदले तो हमारे समाज की भी प्रथाएं बदली गई। लेकिन कहते ना महापुरुषों का पुरुषार्थ, जूना अखाड़े का इतना बड़ा पुरुषार्थ रहा कि हम लोगों को आज पूजनीय सम्मान्य बनाया। तो ये संतों का ही है। आज सनातन धर्म वो है कि सबके लिए जगह है। ऐसा कोई सा चीज़ नहीं है जिसके लिए सनातन धर्म में जगह नहीं है। सिर्फ समर्पण की कमी है लोगों में। समर्पण कीजिए और सनातन बनिए। क्योंकि अब भी तुमने पहलगांव में देखा क्या हुआ, धर्म पूछ के मारा जा रहा है। और सनातनी धरती पे ये हो रहा है, ये अत्याचार है। उन लोगों के लिए हमारे किन्नर समाज से भावभीनी श्रद्धांजलि है। परमात्मा उनकी आत्मा को शांति दे और ऐसा ना हो। और हमारा जितना भी नागा सन्यासी, 10 नामा जूना अखाड़े सन्यासी, उन्होंने संकल्प किया है कि आज के बाद कोई ऐसे बात होता है तो हम सारे नागा बॉर्डर पे मिलेंगे। বৰ্ডাৰলৈ যোৱাৰ হুংকাৰ আৰু সনাতনী ধৰ্ম ৰক্ষাৰ উদ্দেশ্যে এই নাগা সাধুসকলে যি বছৰ বছৰ ধৰি তেওঁলোকে তন্ত্ৰ মন্ত্ৰ, তেওঁলোকে ধ্যানৰ জৰিয়তে যি এই বাৰ্তা বিশ্বলৈ বিয়পাই দিছে, তাৰ ভিতৰত সন্মুখত অম্বুবাচী মহাযোগ। আন আন এই মুহূৰ্তত অধিকাৰীসকল আছে, তেওঁলোকৰ লগত যদি আমি চিনাকি হওঁ তেতিয়াহ'লে কিছু কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম। माँ के भूमि में। जय श्री महाकाल, ओम नमो नारायण। मैं साउथ का महामंडलेश्वर किन्नर अखाड़ा से आया। साउथ से आया मैं हर साल आती हूँ अम्बुबाची मेला दर्शन करने के लिए, माँ का दर्शन करने के लिए। माँ के इधर पूजा पाठ करते, अच्छा लगता है। क्या मिलते हैं माँ के यहाँ से? माँ का शांति से। ओम नमो नारायण, जय श्री महाकाल। हम लोग इधर आते पूजा पाठ करने के लिए, जॉब तप करने के लिए, विश्व कल्याण के लिए। किन्नर अखाड़ा आया, जूना अखाड़ा के पास में, बाबा लोग के पास में, हमारा गुरु मूर्ति के पास में। ओम नमो नारायण। আৰু মই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় যিগৰাকী সচিব এইবাৰ অম্বুবাচী মহাযোগত বিশেষভাৱে নাগা সন্যাসীসকলৰ বাবে নিয়োগ কৰা সেই বিশেষ লোকজন এই মুহূৰ্তত আপোনালোকক চিনাকি কৰাই দিছোঁ। আৰু তেওঁৰ পৰা কিছু মন্তব্য, কাৰণ এই গোটেই যিখন সনাতনী যুদ্ধ বুলি তেওঁলোকে উল্লেখ কৰা অম্বুবাচী মহাযোগত বিশেষভাৱে এইবাৰ তেওঁলোকে উবুৰি খাই অহা এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিছোঁ। বাবা ओम नमो नारायण। বলো কি জিজ্ঞাসা জানতে চাও? অম্বুবাচীতে তো হচ্ছে মায়ের প্রাকৃতিক রজস্বলা হয়। সে রজস্বলা কাপড় এখানে যে মায়ের সতীর বিষ্ণু ভগবান খণ্ড করেছে, সেই খণ্ড এখানে জনি পাঠ করেছিল। সেই জনি থেকে এখানে রজস্বলা হয়। সেই রজস্বলার কাপড় শক্তিশালী এবং সর্বকার্যে সিদ্ধ। এবং সবাই পূজা পাঠ এই সময় করে মায়ের মন্দির 3 দিন বন্ধ থাকে।
কুমারী রূপে মা বিরাজমান থাকেন, তখন কুমারী পূজা হতো। 9 বছর বয়স পর্যন্ত মেয়েরা কুমারী রূপে এখানে পূজা হয়। আমরাও সাধুরা আছে, আখড়া আছে, 10 নামে আখড়া আছে, আমরা সাধু সন্তরা আছে, এখানে সব এসেছে দূর দূর থেকে। এবং আমি এখানকার সেক্রেটারি শ্রীমন্ত আছি, আগে থানাপতি ছিলাম এখানকারই, এখন পোস্ট বেড়ে গিয়েছে উপরে, সব দেখভাল সাধু সন্তরা সব এসেছে। শ্রীমন্ত আছে, বেনারস কাশির আছে, আমাদের 10 নম্বর আগ্রা হনুমান ঘাট, এবং এরা সব আমাদের জন্য আখড়া কিন্নরা সব আমাদের সঙ্গেই যুক্ত, যত সাধু আছে সব। ধন্যবাদ। আৰু এইদৰেই আখৰাত এই মুহূৰ্তত ভৰি পৰা এটা পৰিৱেশ আৰু সাধু সন্তৰ যি অলৌকিক তেওঁলোকৰ যি তন্ত্ৰ মন্ত্ৰৰ যি ধৰণৰ এটা আখৰা চলিব, এই আখৰাতেই বিলীন হ'ব এইসকল সাধু সন্ত। আৰু এই মুহূৰ্তত আমি নীলাচল ধামৰ পৰাই কিছু পৰিৱেশ দৰ্শকসকলক দেখুৱাই গৈছোঁ। ৰঞ্জিতানন্দ গিৰিজী মহাৰাজ চকলেট বাবা। প্ৰতি বছৰে আমি এই চকলেট বাবাক আমি অম্বুবাচীৰ এই বিশেষক্ষণত আমি দেখিবলৈ সক্ষম হওঁ, আৰু এইবাৰো আমাৰ সৌভাগ্য যে চকলেট বাবা গুৱাহাটীলৈ আহিছে, আৰু এই মহা অম্বুবাচীৰ মহাযুগত তেওঁৰ উপস্থিতিয়েই এই গোটেই আখৰাৰ পৰিৱেশটো এক প্ৰকাৰ সুকীয়া এটা পৰিৱেশ গঢ়ি তুলিছে। স্বাগতম গুৱাহাটী মে। बहुत अच्छा, माई के दरबार में आकर के बहुत अच्छा लगा, आनंद लगा, और आपके न्यूज़ चैनल के दर्शक के लिए तो और बहुत बहुत आशीर्वाद। हर साल आपको दिखने को मिलते हैं और एक एक चॉकलेट मिलते हैं आशीर्वाद तरफ से। आप तो देते रहेंगे जब तक आप बोलते रहेंगे। এয়া 5টাকৈ তেওঁ আশীৰ্বাদ স্বৰূপে মোক চকলেট প্ৰদান কৰিছে। গতিকে दर्शकों के लिए थोड़ा माँ का महत्व के बारे में और आपका जो ये निर्माली चॉकलेट उसके बारे में थोड़ा सा। बिल्कुल ऐसा है, माँ कामाक्षा देवी सती का शरीर त्याग करने के बाद जो विष्णु चक्र द्वारा 51 शक्तिपीठ हुआ, भारत तथा विभिन्न देश में अलग अलग जगहों में गिरने के बाद अलग अलग शक्तिपीठ हुआ, और सभी शक्तिपीठ के सभी शक्ति इस कामाक्षा देवी में आकर के एकत्रित होकर के एक रूप धारण करती है और धरती के रूप में रजशाला होती है। और यहाँ इस समय पे देवी स्वयं विराजमान रहती हैं, और इसीलिए तन से तंत्र होता है, इसलिए तंत्र से लेकर के आध्यात्मिक में स्वात्विक राजसिक तमासिक जो भी साधना जिस प्रकार करना चाहता है, हर कोई माँ के शरण में यहाँ करके साधना करते हैं, और हर किसी को मनोकामना पूर्ण होते हैं। यहाँ मान लो यहाँ कोई आते हैं तो अगर तन टुकड़ा भी हो जाता है तो यहाँ आकर के जुड़ जाता है। तो इस प्रकार का साधक के लिए तो साधना करके सिद्धि लाभ होता ही है, और हम सब यहाँ माँ का कृपा लेने के लिए आते हैं कि साल भर हमारे जो भक्त सर्जन मंडली शिष्य वगैरह सबको आशीर्वाद देते रहते हैं, अभय देते रहते हैं। जो दैविक ऊर्जा हम व्यय करते रहते हैं वो माँ का मकसद से हमें ये 3 दिन में प्राप्त होता है। और इसके बाद जो भी लोग आते हैं माँ का दर्शन करते, 3 बार परिक्रमा करते हैं, उसका मनोकामना पूरा हो जाता है। और जो लोग नागा बाबा का दर्शन करने के लिए 10 में अखाड़ा मंदिर ग्राउंड में बलीगढ़ के ऊपर जो अखाड़ा परिसर में मैं हूँ, मैं चॉकलेट बाबा के नाम से मुझे दुनिया जानते हैं, मेरे पास जो भी आते हैं मैं सबको आशीर्वाद और प्रसाद के रूप में ये चॉकलेट देता हूँ, ताकि लोगों को ये प्रसाद मिले। स्वागत करता हूँ, एक सनातनी परंपरा में है, सभ्यता की एक अनुसार है। जैसे हमारा आसाम का भी एक गर्व है कि कोई भी अतिथि देवो भव आते हैं तो पान तंबुल दे करके फूलन गामछा देकर उनका स्वागत किया जाता है। तब हमारे जो सनातनी जो है कोई भी आते जल और मिठाई दे करके उनको स्वागत किया जाता है। इसलिए हम भी कोई आते हैं वो मिठाई और जल देने के बदले हम चॉकलेट यानी मुँह मीठा कराते মিঠা হৈ যায়। আৰু আপুনি যদি এইবাৰ অম্বুবাচীৰ মহাযুগলৈ আহে তেতিয়াহ'লে এইগৰাকী চকলেট বাবাক আপুনি দেখিবলৈ সক্ষম হ'ব। গতিকে এই মুহূৰ্তত নাগা বাবাৰ ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ।
तो दर्शन करने के लिए आया, पूजा करने के लिए आया, साधना करने के लिए आया माँ का। अम्बुबासी के टाइम में हर हाँ, मेला के टाइम पर आती हूँ और नवरात्रि में आती हूँ। हर साल 2 बार? हर साल 2 बार माँ के साथ? हाँ। कितने लोग हैं आप? हम लोग 200 लोग आया किन्नर। एक ही साथ? कब लगना होगा? हम लोग 28 तारीख को गेट खुलेगा, 28 में चल जाऊंगा हम लोग कलकत्ता। আমাৰ কামাখ্যা পাহাৰৰ আশে পাশে বহু ধৰণৰ ভূমিস্খলন হৈছে, যাৰ ফলত কিছুদিন আগলৈকে পদবত মানে যাত্ৰীকৰ অহা মিলাত অসুবিধাৰ সৃষ্টি হৈছিলে। আগন্তুক যিহেতু অম্বুবাচী মহাযুগ যাতে আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, সেই উদ্দেশ্য হাতত ৰাখি আমাৰ অসম চৰকাৰ জিলা প্ৰশাসনৰ লগত কেইবাখনো সভা হৈছিলে। এই প্ৰসংগত তেওঁলোকৰ লগত এক আলোচনা হৈছিলে। তেওঁলোকে কমপ্লিটলি এই ভূমিস্খলনৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ ডেলিগেট মানে অৰ্থাৎ মানে NDRFৰ পৰা আদি কৰি যিখিনি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ থাকে ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছে। জাগাই জাগাই তেওঁলোকে তাৰ পৰা ভূমিস্খলনৰ মাটি আদি আঁতৰাও দিছে, যাতে পদপথে যাতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে এইবেলি যাতে যাত্ৰীকৰ সমাগম আগৰ তুলনাত বেছি নহয়, পুৱা 5 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰতে কামাখ্যা মন্দিৰলৈ উঠাৰ এটা ব্যৱস্থা ৰাখিছে। এইটো অসম চৰকাৰ, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন লগতে মন্দিৰৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষলৈ আলোপ আলোচনা কৰি যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাকৰ পৰা কিছু হ'লেও হাত সাৰি থাকিব পৰা যায়। আৰু প্ৰকৃতিটো আৰু তাক কোনো নিয়ন্ত্ৰণ কৰাৰ অধিক মানে ক্ষমতাই নাই। প্ৰকৃতি আৰু এই সময়ছোৱাত যিহেতুকে বৰষুণৰ বৃদ্ধিও হয়, বৰষুণৰ মাত্ৰা বৃদ্ধিও হয়, গতিকে প্ৰকৃতি যদি কিবা অন্য ৰূপ লয় তেতিয়াহ'লে প্ৰশাসন আছে, আমাৰ কৰ্তৃপক্ষ আছে, সময়ত আমি ব্যৱস্থাখিনি গ্ৰহণ কৰিম।